হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ ঐতিহাসিক পানীদিহিং আৰু চৰগুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী হেনচুৱা আলিত আৰু এটা অতি চালে মনোমোহা পৰিৱেশ। এই পাতচোৱা এডোখৰ নিৰ্জন ঠাই আৰু তাৰ পথৰ এটা কাষত কিছুমান গছ আছে, বিভিন্ন ফল মূলৰ গছ দেখিছোঁ আমি। আৰু এই গছসমূহ বৰ্তমান আমৰ গছ বেছিকৈ আছে আৰু আম লমালমে লাগিছে। আৰু এই পথটোতেই আচলতে এজন ব্যক্তিয়ে এটা সময়ত এই গছৰ পুলিসমূহ ৰুইছিল আৰু যিসমূহ পুলি এতিয়া বৰ্তমান ডাঙৰ গছৰ ৰূপ লৈ বিভিন্ন ধৰণৰ ইয়াৰ বাটৰুৱাক ছাঁ দি আহিছে। স্থানীয় ৰাইজক, এইফালে অহা যোৱা কৰা ৰাইজে এই গছসমূহৰ পৰা ফলসমূহ তেওঁলোকে খাবলৈ পাৰিছে। ক'ব লাগিব যে এটা সময়ত যি পুলি ৰুইছিল, আজি সেই পুলিসমূহ বটবৃক্ষৰ ৰূপ লৈছে আৰু ইয়াৰ পৰিৱেশটো সুন্দৰ কৰি তোলাৰ লগতে ইয়াৰ স্থানীয় ৰাইজৰ অহা যোৱা কৰা বাটৰুৱাৰ বিভিন্ন ধৰণৰ সুবিধা হৈছে। আৰু সেই ব্যক্তিজন আজি জীৱিত নাই যদিও তেখেতৰ পৰিয়ালৰ, তেখেতৰ পুত্ৰ বোৱাৰী আমাৰ সৈতে আছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকৰ দেউতাকে এই পুলিসমূহ ৰুই যোৱাৰ ফলত আজি ইয়াৰ এই বাটৰুৱাসকলৰ কেনেকুৱা ধৰণৰ সুবিধা হৈছে। মই তেখেতৰ বোৱাৰী আছে, বোৱাৰীগৰাকীৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ শহুৰ দেউতাই এটা দিনত যি সিদ্ধান্ত লৈছিল তাৰ ফল আজি ৰাইজে ভোগ কৰিছে, কি ক'ব এই মুহূৰ্তত? তেখেত মোৰ শহুৰ দেউতা আছিল। তেখেতে মানে সেইটো সময়ত মানে যাতায়াতৰ ব্যৱস্থা ইমান নাছিল, সেইকাৰণে মানে তেওঁ এই গছবিলাক ৰুইছিলে। তাৰ তলতে বেঞ্চ নিচিনা বনাই দিছিলে বহিবৰ কাৰণে, জিৰণি ল'বৰ কাৰণে। আৰু ৰাস্তাত ৰৈ তেওঁ পানী যোগান ধৰিছিলে। তেনেকুৱাকৈ মানে তেওঁ বহুত সহায় কৰিছিলে। এতিয়া সেইবিলাক গছ এতিয়া ডাঙৰ বটবৃক্ষলৈ ৰূপান্তৰিত হ'ল। এতিয়া ৰাইজে ফল মূল খাইছে আৰু তাৰে জিৰণিও ল'ব পাৰিছে। আৰু কিমান মান গছ, আম গছে বেছি দেখিছোঁ, কিমান মান গছ আছে ইয়াতে তেওঁ ৰুইছিল? নিচেই কমকৈ 50 জোপামান হ'ব ৰুইছে তেওঁ। আৰু এটা কথা ক'ব লাগিব, মই কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এই যিটো পথ তেতিয়া আচলতে এনেকুৱা ধৰণৰ পথ নাছিল, বোকা কেঁচা ৰাস্তা আছিল আৰু এনেকুৱা গাড়ী মটৰ চলা নাছিল। চৰগুৱাৰ পৰা যদি কোনো লোক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ডিমৌলৈ যাব লাগে তেতিয়াহ'লে এই ৰাস্তাত জিৰণি লৈ যাব লগা হৈছিল। আৰু সেই সুদূৰ প্ৰসাৰী চিন্তাবোৰ কৰি এজন ব্যক্তিয়ে এই গছসমূহ ৰুইছিল। মই আপোনাৰ শহুৰ দেউতাৰ নামটো এই মুহূৰ্তত জানিব বিচাৰিছোঁ। এতিয়া তেখেতৰ মৃত্যু হৈছে 2023 চনত। হয়, মই এজন স্থানীয় ব্যক্তি আছে আৰু মই বাটৰুৱা বুলি ক'লেও ভুল কোৱা নহ'ব, এইফালেদি তেখেত আহিছিল। মই আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাক চিনি পাওঁ, গাঁৱৰ আপুনি এইখন গাঁৱৰ গাঁও প্ৰধান হয়, কি ক'ব এই গছখিনিৰ পৰা ৰাইজক কিমান উপকৃত হৈছে, কেনেধৰণে আপুনি পৰিৱেশটোৰ কথা ক'ব বিচাৰিব? আচলতে কি, এটা সময়ত আজিৰ পৰা 10-15 বছৰ আগত আমাৰ এই প্ৰায় 1 কিলোমিটাৰ পথছোৱা একেবাৰে উন্মুক্ত আছিল। ইয়াত পথৰ কাষত এজোপাও গছ নাছিল। য'ত নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা যিকোনো ধৰণৰ বাটৰুৱাসকল হওক, তেওঁলোকে উৎকট গৰমত যেতিয়া খোজকাঢ়ি যোৱাৰ লগে লগে ভাগৰ মানে ধৰক কোনো ছাঁ নাপায়, যথেষ্ট ভাগৰ লাগে বা পানী গিলাচ নাপায়। এনেকুৱা ধৰণৰ অৱস্থাত 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়। গতিকে কিন্তু এইটো আচলতে কি, সেইটো সময়ত তেওঁ এটা প্ৰকৃতিপ্ৰেমী মন আছিল, স্বৰ্গীয় শশীধৰ নেওগ। আৰু তেখেত ইতিমধ্যে 2023 চনত 102 বছৰ বয়সত মৃত্যু হৈছে। এজন ধৰ্মপ্ৰাণ ব্যক্তি আছিল আৰু তেওঁ প্ৰকৃতিপ্ৰেমী মনটোৰ কথা কোনো জনা নাছিল। কিন্তু তেওঁ আজিৰ পৰা 15 বছৰ আগত তেওঁ যেতিয়া সৰু সৰু গছপুলি ৰোপণ কৰিলে, এতিয়া আপোনালোকে দেখিছে ইয়াত আম গছ আছে বেছি। আৰু এই আম গছবিলাকৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ৰাস্তাই ৰাস্তাই স্কুললৈ যাওঁতে, স্কুলৰ পৰা ঘূৰি আহোঁতে আম খাব পাৰে, মিঠা মিঠা আম খাব পাৰে বা বাটৰুৱাসকলেও খাব পাৰে। আৰু কেৱল আম গছ বুলিয়ে নহয়, ছটিয়না গছ আছে, এজাৰ গছ আছে, বট গছ আছে আৰু বিভিন্ন ধৰণৰ গছ আছে। প্ৰায় 100 গছ আছে। আমি যদি হিচাপ কৰোঁ 100মান গছ ওলাব। আৰু আচলতে এনে এজন ব্যক্তি, তেওঁ 100 বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তলৈকে তেওঁৰ মনটো এটা সমাজ হিতৈষী মন আছিল। তেওঁ এজন ধৰ্মপ্ৰাণ ব্যক্তি আৰু তেওঁ বিভিন্ন পথৰুৱা বা বিভিন্ন ধৰণৰ ধৰি লওক আপোনাৰ
শোভাযাত্ৰা বা ধৰ্মীয় শোভাযাত্ৰা বা অন্যান্য শোভাযাত্ৰা বা ধৰ্মযাত্ৰা এনেকুৱা ধৰণৰ যদি পথেদি যায় তেওঁ পানী এগিলাচ যোগান নধৰিলে তেওঁৰ মনটো ভাল নালাগে মানে এনেধৰণৰ এজন ব্যক্তি আছিল। ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ পুত্ৰও আমাৰ সৈতে আছে। তেখেত অলপ অসুস্থ, গতিকে তেখেতৰ লগত মই কথা পাতিব বিচৰা নাই। আৰু এজন তেখেতৰ লগত মই এই মুহূৰ্তত কথা পাতিব বিচৰা নাই, কিন্তু কেমেৰা সহযোগী মই সম্পূৰ্ণ পথটো দেখুৱাবলৈ কৈছোঁ। চাওক, চালে চকুৰোৱা এই যি নৈসৰ্গিক পৰিৱেশ, পথৰ এটা কাষত আম গছসমূহ লমালমে আম গছ লাগি আছে আৰু বাটৰুৱাসকলে এই স্থানতে ৰখি কিছু সময় ৰখি ইয়াৰ যি প্ৰকৃতিৰ যি সুন্দৰ বতাহ সেয়া সেৱন কৰে, গছৰ ছাঁ লয়। আৰু তেওঁলোকে দুই এজনে সৰু সৰু ল'ৰা ছোৱালীয়ে পাৰিলে ফৰমুঠীয়া এটা দুটা আম তেওঁলোকে খায়ো। আৰু সেই শশীধৰ নেওগৰ যি সুদূৰ প্ৰসাৰী চিন্তা, তাৰ ফল আজি এই সমগ্ৰ অঞ্চলৰ ৰাইজে ভোগ কৰিবলৈ পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।